শিৱ বাবাৰ আৰু এটা নাম হৈছে মহাকাল। আপোনালোকে জানেনে? মহাকাল মানে কালৰো কাল মহাকাল। আমি যাৰলে ভয় কৰোঁ ভূত পিশাচ, সেই ভূত পিশাচ তেওঁৰ অধীন। আৰু গ্ৰহ নক্ষত্ৰ ৰাহু কেতু 9 গ্ৰহ তেওঁৰ অধীন। সেইকাৰণে শিৱ বাবাক যেতিয়া আপুনি পূজা কৰে তেতিয়া এই গ্ৰহ নক্ষত্ৰ বা ভূত পিশাচ আপোনাক কোনেও ভয় খুৱাব নোৱাৰে, কোনেও একো কৰিব নোৱাৰে। আৰু আপুনি পূজা কৰাই নহয়, আপুনিও সৎ হ'ব লাগিব, আপুনিও পৰোপকাৰী হ'ব লাগিব, ভগৱানে ভাল পোৱা পথত আপুনি থাকিব লাগিব, সৎ পথত থাকিব লাগিব। তেতিয়া আপুনি চাবচোন আপোনাৰ গ্ৰহ নক্ষত্ৰও ভাল হৈ থাকিব, ভূত পিশাচেও আপোনাক ভয় খুৱাব নোৱাৰে, বেমাৰ আজাৰো নহয়, হয়নে নহয় বাৰু? সেইকাৰণে আমাৰ শিৱ বাবা ভোলেনাথ অকণমানতে সন্তোষ হয়, ত্ৰিকালদৰ্শী হয়, মহাকাল হয়। তেওঁক আমি শাওণ মাহত আমাৰ সামৰ্থ্য অনুযায়ী আমি তেওঁক পূজা কৰি আৰু তেওঁক ভাৱে ভক্তিৰে পূজা কৰি আৰু তেওঁক সুপ্ৰসন্ন কৰি আমি তেওঁৰ পৰা ভাল ফল পোৱা যাব বুলি মই আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিছোঁ সকলোকে যেন তেওঁ সুখেৰে ৰাখে, আনন্দত ৰাখে, সুস্থ কৰি ৰাখে আৰু সকলোৰে মনোকামনাখিনি তেওঁ পূৰণ কৰে।